নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পৰিয়ালৰ কথাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ মহিলা সদস্যসকল, বিশেষকৈ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পোৱাৰ এক সুকীয়া সম্ভাৱনা আছে। আপুনি কাজিয়াত ভুল কৰাৰ পৰিৱৰ্তে এই সম্পৰ্কবোৰ নিৰ্দিষ্ট পৰিমাণৰ দক্ষতা আৰু কৌশলেৰে চম্ভালিব লাগিব। ব্যয় বৃদ্ধিৰ বাবে আপুনি আৰ্থিকভাৱে চিন্তিত হ'ব পাৰে। সাৱধানে পৰিকল্পনা কৰিলে ভাল চুক্তি পোৱাৰ সহায় হ'ব। শিশুসকলো চিন্তাৰ কাৰণ হ'ব আৰু তেওঁলোকৰ কাম-কাজ তীক্ষ্ণ দৃষ্টিৰে চাব লাগিব, যাৰ বাবে আপোনাৰ অধিক সময় আৰু শক্তিৰ প্ৰয়োজন হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনালোকৰ বহুতেই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত সংগ্ৰাম কৰিব লাগিব আৰু এই পৰিস্থিতিত একেবাৰেই সহায় নহ'ব, যেনে নেতিবাচক প্ৰভাৱে আপোনাক আত্মবিশ্বাসী আৰু আচৰণত জিদি কৰি তুলিব পাৰে। ইয়াৰ ফলত শিক্ষণ অতি কঠিন হৈ পৰিব। সেয়েহে এনে প্ৰৱণতাক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত। আপোনাৰ বিষয়ে যিয়ে নহওক কিয়, আপোনাৰ লগত সংঘাতৰ এটা উপাদান নিশ্চয়কৈ থাকিব। গতিকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত প্ৰশিক্ষণ লোৱাটো উচিত, কিয়নো এই সফলতা আৰু বিফলতাৰ মাজত পাৰ্থক্য সৃষ্টিকাৰী কাৰক হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায়িক সম্ভাৱনা যথেষ্ট উজ্জ্বল। আপুনি আশা কৰা ধৰণৰ সুবিধা পাব। যদিও কামৰ বোজা বহু পৰিমাণে বৃদ্ধি পাব পাৰে, কিন্তু কাম উপভোগ্য হৈ পৰিব, কাৰণ
পৰিৱেশটো মানসিক চাপমুক্ত আৰু আৰামদায়ক হ'ব। আপোনাৰ কিছুমান মহিলা সহকৰ্মী বা সহযোগীয়ে বা আপোনাৰ পুৰুষ সহকৰ্মী বা সহযোগীও হ'ব পাৰে। তেওঁলোকে আপোনালোকক অতি সহায় কৰিব আৰু আপোনাক গুৰুত্বপূৰ্ণ উপকাৰ কৰিব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি পাব। অতি লাভজনক যাত্ৰাৰ আশা কৰক। আটাইতকৈ লাভজনক দিশ হ'ল দক্ষিণ দিশ। মুঠতে আপুনি এই মাহত অতি লাভজনক মাহ হিচাপে লাভ কৰিছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাক ভাল পায় তেন্তে মাহৰ আৰম্ভণিটো যথেষ্ট সূক্ষ্ম বুলি ক'ব পাৰে। মংগল আৰু শনিদেৱে বিপৰীত প্ৰকৃতিৰ দুটা গ্ৰহ। এই গ্ৰহে আপোনাৰ পঞ্চম স্থানত থাকি আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিব। এই দুটা গ্ৰহ দ্ৰুতগতিত আপোনাৰ ফালে আগবাঢ়িছে। সম্পৰ্কত খং বৃদ্ধি পাব পাৰে। পাৰস্পৰিক খিংখিঙীয়তা বৃদ্ধি পাব আৰু সেয়েহে আপুনি ইজনে সিজনক ভাল বা বেয়া কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব। আপুনিও আপোনাৰ প্ৰিয়জনৰ আচৰণ বেয়া বুলি বিবেচনা কৰিব পাৰে, যাৰ বাবে আপোনাৰ সম্পৰ্কত উত্তেজনা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহ আপোনাৰ বাবে ভাল। যেতিয়া নক্ষত্ৰবোৰ আপোনাৰ গ্ৰহৰ যি পৰিৱেশ তাত অবিৰত সুস্বাস্থ্যৰ বাবে আশীৰ্বাদ দিব। আনকি বাত বিষৰ দৰে দীৰ্ঘদিনীয়া ৰোগ আৰু পাচন তন্ত্ৰত অতিৰিক্ত বায়ুৰ দৰে অভিযোগত আক্ৰান্ত ব্যক্তিসকলে যথেষ্ট সকাহ পাব। আপোনাৰ শৰীৰে খাদ্য সদ্য ব্যৱহাৰ কৰিব আৰু পুষ্টি সম্পূৰ্ণৰূপে আত্মসাৎ কৰিব। যিসকলক নিজৰ উৎপাদনশীলতা শক্তিৰ অনুভৱ কৰিবলৈ দিয়া হৈছে, সেইসকলে সুখী হৈ আচৰিত হ'ব যে তেওঁলোকৰ ক্ষমতা যদি কিবা আছে। এইটো এটা সুখকৰ দৃশ্যপট, য'ত আপুনি অধিক পৰিপূৰ্ণ আৰু সমৃদ্ধিশালী জীৱন যাপনত যথেষ্ট সুযোগ পাব। কেৱল শাৰীৰিকভাৱে নহয়, মানসিক আৰু আৱেগিক অৱস্থাটো অতি সুখী হ'ব। কোনগৰাকী ব্যক্তিসকলে লাভ কৰিবলগীয়া বিশেষ তথ্য এনেধৰণৰ, এই মাহত আপোনাৰ কাম সঠিক দিশত আগবাঢ়িব আৰু আপোনাৰ আয়ু ভাল হ'ব। কোনো অসুবিধা হোৱাৰ সম্ভাৱনা নাই। সুখৰ খবৰ পাব, কিন্তু অতিৰিক্ত কামো থাকিব পাৰে। পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ সুযোগ থাকিব। শিশুৰ পৰা সুখ আৰু মাহৰ শেষত সকলো অনুকূল হ'ব বুলি আশা কৰা হৈছে। এই সময় আপোনাৰ পৰিয়ালটোৰ বাবে ভাল হ'ব। সকলোকে সন্তুষ্ট কৰি ৰাখিব। মাক দেউতাকৰ পৰা সহায় পাব। আপোনাৰ পুৰণি বন্ধু বান্ধৱীকো লগ পাব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক।
ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ আগষ্ট মাহত লাভ কৰিবলগীয়া কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পিছত পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।